নমস্কাৰ, এই মুহূৰ্তত দিবলৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 ছেপ্টেম্বৰ। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৃত্যু এটা সম্পূৰ্ণ ষড়যন্ত্ৰ। হয় বন্ধুসকল, এনে কিছুমান তথ্য পোহৰলৈ আহিছে যি তথ্যবিলাক আপুনি শুনিলে আপোনাৰ গা শিহৰি উঠিব। হয়, আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ খবৰ। জুবিন অনুৰাগীসকলে আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰি জুবিন অনুৰাগীৰ পৰিচয় নিশ্চয় দিব। লগতে ভিডিঅ'টিৰ কমেণ্টত ওম শান্তি বুলি লিখিবলৈ নাপাহৰিব। হয়, জুবিন মৃত্যুৰ ঘটনা এতিয়া লাহে লাহে ৰহস্যৰ আঁৰত গৈ আছে। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ হাতৰ পৰা 8 ঘণ্টা লুকাই ৰখা হৈছিল। জুবিন গাৰ্গে স্কিউব ডাইভিঙত গৈ মৃত্যু হোৱা নাছিল। চিজাৰ এটেকত মৃত্যু হোৱা নাছিলে জুবিন গাৰ্গৰ। এতিয়া প্ৰশ্ন, কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ? জুবিন অনুৰাগীসকলে জানিব বিচাৰিছে আজিৰ এইটো খবৰ। জুবিন অনুৰাগীসকলে প্ৰশ্ন কৰিছে কিয় লুকোৱা হৈছিল হাতৰ পৰা 8 ঘণ্টা মৃত জুবিন গাৰ্গক। জুবিন গাৰ্গৰ অনুৰাগীয়ে প্ৰশ্ন কৰিছে কিয় হাতৰ পৰা 8 ঘণ্টা সময় জুবিন মৃত্যুৰ খবৰ লুকাই ৰখা হৈছিল। ক'ত আছিলে শ্যামকানু মহন্ত? জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতো শ্যামকানু মহন্তই নিজৰ বিজনেছ মিটিঙত ব্যস্ত আছিল। হয়, সম্পূৰ্ণ তথ্য আপোনালোকৰ মাজত তুলি ধৰিছো। ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাব। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া কোন? এক ডাঙৰ প্ৰশ্ন জুবিন অনুৰাগীৰ, এক ডাঙৰ প্ৰশ্ন অসমবাসীৰ। শ্যামকানু মহন্তই জোৰ জবৰদস্তি অসুস্থ জুবিনক ছিংগাপুৰলৈ নিছিল। হয়, ইয়াৰ লগতে আৰু কেইবাটাও ৰহস্যজনক খবৰ আপোনালোকক দিম। ভিডিঅ'টি অলপ স্কিপ নকৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া কোন? শ্যামকানু মহন্তই জোৰ জবৰদস্তি অসুস্থ জুবিনক ছিংগাপুৰলৈ নিছিল বুলি ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ছিংগাপুৰলৈ যাবলৈ মন নাছিল। বাৰে বাৰে জুবিনক ফোন কৰি হেঁচা প্ৰয়োগ কৰা হৈছিল নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ কিয় 8ৰ পৰা 9 ঘণ্টা লুকাই ৰাখিলে একাংশই? এতিয়া প্ৰশ্ন হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ কিয় 8ৰ পৰা 9 ঘণ্টা লুকুৱাই ৰাখিলে একাংশই? জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল বুলি প্ৰশ্ন। যদি চিজাৰ এটেকত মৃত্যু হোৱা নাছিল তেনেহলে কেনেকৈ সংঘটিত হৈছিল এই মৃত্যু? চিজাৰ এটেকত মৃত্যু হোৱা নাছিল জুবিন গাৰ্গৰ। শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব কেতিয়া বুলি এতিয়া প্ৰশ্ন কৰিছে জুবিন অনুৰাগীয়ে। জুবিনৰ মৃত্যুৰ তদন্তৰ দাবী সৰ্বত্ৰে। জুবিনৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। জুবিনৰ লগত থকা 15জনক আটক কৰি জেৰা চলাইছে আৰক্ষীয়ে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল কৰা হৈছে শ্যামকানুৰ লগতে সিদ্ধাৰ্থৰ বিৰুদ্ধে। ঘটনাৰ পিছতেই CIDৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ এই ঘটনাৰ লগত জড়িত সকলোকে তদন্তৰ আওতাত অনা হ'ব। হয় বন্ধুসকল, অসমে কি হেৰাইছে? হয় বন্ধুসকল, আমাৰ অসমবাসী আমি কি হেৰাইছো একমাত্ৰ আমিহে ভাবি আছো।